ভাই মধুবনের সংবাদ কি? হস্তিনার সেনাপতি চন্দ্রসেনে আমার মধুবন ছয়খার করিলে। কি? দাদা মই যোৱাৰ সংবাদ পাই সকলো পলাল। চন্দ্ৰসেনৰ ইমান সাহস! দাদা হয়, সি যদি আমাৰ মিত্ৰ ৰাজ্যৰ সেনাপতি নহলহেঁতেন তেন্তে নিশ্চয় তাৰ পুতক তুলিলোহেঁতেন। এইটো হল বুলি আমাক খেতি কৰিব, এয়া কেনে যুক্তি দাদা? দাদা এতিয়াই হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰসেনৰ ওপৰত লওঁ প্ৰতিশোধ। ধৈৰ্য ধৰা। চন্দ্ৰসেনৰ বিৰুদ্ধে অস্ত্ৰ ধৰা মানে মিত্ৰ পৰীক্ষিতৰ বিৰুদ্ধেও অস্ত্ৰ ধাৰণ কৰা হ'ব। তুমি ধৈৰ্য ধৰা ভাতৃ, সুবিধা পালেই আমি নিশ্চয় ইয়াৰ প্ৰতিশোধ ল'ম। বাৰু যুৱৰাজ, আমাৰ ৰাজ্যৰ সংবাদ কি? অন্য সংবাদ একো নাই দৈত্যেশ্বৰ, কিন্তু মই জানিব পাৰিছো আপোনাৰ ৰাজ্যত প্ৰজাৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ভূমি এৰি সকলো প্ৰজা কৰিছে পলায়ন, আৰু ইয়াৰ বাবে প্ৰজাৰ মাজত নানা ধৰণৰ অশান্তিৰ সৃষ্টি হৈছে। ইয়াৰ ব্যৱস্থা কৰিবলৈ মই যে নিৰুপায় যুৱৰাজ। দৈত্যেশ্বৰ, ইয়াৰ বাবে আপুনি চিন্তা কৰিলে নিজেই দৈত্যেশ্বৰ নিজেই ইয়াৰ উপায় উলিয়াব পাৰিব। উপায়? হস্তিনাৰ ৰজা পৰীক্ষিত, হস্তিনাৰ ৰজা পৰীক্ষিত আপোনাৰ পৰম মিত্ৰ। তেওঁ কওক দক্ষিণ প্ৰান্তত থকা এক অংশ ভূমি তেওঁ আপোনাক দান কৰিব লাগে, আৰু তেতিয়াই আপোনাৰ প্ৰজাবৰ্গই সুখে শান্তিৰে বাস কৰিব পাৰিব। যদি হস্তিনাপতিয়ে এক ভূমিখণ্ড এৰি দিবলৈ মান্তি নহয় তেতিয়া? ৰাজন, মিত্ৰই যদি মিত্ৰৰ বিপদত সহায় নকৰে তেন্তে সেই মিত্ৰ থকাৰ কিবা জানো আছে প্ৰয়োজন। আপুনি মহাশক্তিবান, ৰাজন আপুনি মহাশক্তিবান। ইচ্ছা কৰিলে আপুনি সমগ্ৰ ৰাজ্যই আক্ৰমণ কৰি অধিকাৰ কৰিব পাৰে। সেই কথা অৱশ্যে সঁচা যুৱৰাজ। ভাই, তোমাৰ মতামত কি? ময়ো যুৱৰাজৰ কথাত একমত। বেশ ভাই, আজিয়েই তুমি হস্তিনাপুৰলৈ দূত পঠিওৱা আৰু কবা হস্তিনাৰ দক্ষিণ প্ৰান্তৰ এক ভূমিখণ্ড আমাক এৰি দিবলৈ, আৰু যদি মান্তি নহয় তেতিয়া যুদ্ধৰ কাৰণে প্ৰস্তুত হ'বৰ বাবে কবা। যোৱা ভাই। যুৱৰাজ, মোৰ ৰাজ্যৰ প্ৰতি থকা তোমাৰ এনে অনুৰাগ দেখি মই নথৈ আনন্দিত হৈছো। মোৰ ভাগ্যৰ বলতহে মই তোমাক লগ পাইছো যুৱৰাজ। সেই স্বাৰ্থলোভী দেৱতাসকলতকৈ তুমি বহু গুণে পৃথক। যুৱৰাজ, বলা আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বেলেগ দেৱতাতকৈ মই পৃথক। মূৰ্খ ৰাজন, তহঁতে
তহঁত দুয়োটাকে মই এনেদৰে পৃথক কৰি মৃত্যুৰ বদলি চাতে খুৱাই দিম নাম কলি